এজন কৃষ্ণ ভক্ত ব্ৰাহ্মণ সেই চৰিত্ৰটোকে মই ৰূপায়ণ কৰিবলৈ লৈছোঁ। আৰু আচলতে এই দন্তবক্ৰই তেওঁলোকৰ কৃষ্ণ গুণনাম লোৱাৰ কাৰণে প্ৰজাসকলক মানে অত্যাচাৰ কৰিছিলে। আৰু সেই অত্যাচাৰৰ কাৰণে এই ভক্তজনৰ ব্ৰাহ্মণজনৰ খুব দুখ লাগিছে, সেইটো কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু দন্তবক্ৰই যেতিয়া তেওঁক মানে কৃষ্ণ নাম পৰিহাৰ কৰিবলৈ কৈছিলে, তেতিয়া তেওঁ কৈছিলে যে মই কৃষ্ণ নাম কেতিয়াও পৰিহাৰ নকৰোঁ। গতিকে সেই চৰিত্ৰতে আৰু সেই ব্ৰাহ্মণজনক খুব শাস্তি দিছিলে, শেষত মানে মাৰিও পেলাইছিলে, কিন্তু তথাপি তেওঁ কৃষ্ণ নাম পৰিহাৰ নকৰিলে। কিন্তু বয়স হ'লেও মোৰ মনটো কিন্তু মানে মনত বয়স হোৱা নাই। গতিকে আমি ভাবিছোঁ যে অকণমান আমাৰ যুৱকসকলৰ কাৰণে অকণমান আমি আৰ্হি হওঁচোন, যে আমিও যে বয়স হ'লেও আমি গুৰুজনাৰ যে সৃষ্টিখিনি ধৰি ৰাখিব পাৰোঁ। গতিকে তেওঁলোকো ওলাই আগবাঢ়ি আহক। আমাৰ মহিলাসকলে ঘৰৰ সকলো কাম সামৰি সুতৰিও যে এইখিনি অভিনয় আমি কৰিব পাৰিছোঁ, তাৰ কাৰণে আমাৰ মনবিলাক উৎফুল্লিত হৈছে আৰু ভাল লাগিছে। এইখিনি আমাৰ এই সমাজখনে আমাক যে এখন আসন দিছে, তাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। মই ভাওনা কৰিছোঁ, কিন্তু নাৰত লোৱা নাছিলোঁ। মই এনেই অসুৰ কিবা কিবি এইবিলাকহে লৈছিলোঁ। নাৰত প্ৰথম লৈছোঁ। শিকোৱা ব্যক্তিগত সমিতি আৰু উদ্যোগত সংস্কৃতি শাখাৰ সহযোগত আজি যিখন নাট মঞ্চস্থ হৈছে, আজি আইসকলে যথেষ্ট কষ্ট কৰিছে। ১.৫ মাহ ধৰি জিলা শাখাৰ কেন্দ্ৰীয় নামঘৰত আখৰা কৰি আছে। আমাৰ নাটকখনিৰ মুখ্য প্ৰশিক্ষক প্ৰদীপ তামুলী প্ৰভু, তেখেতেও যথেষ্ট কষ্ট কৰিছে। আইসকলো একদম হিয়া উজাৰি কষ্ট কৰিছে। আৰু আচলতে প্ৰাণৰ অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান, যিকোনো কাৰণত যাতে নাটখন বেয়া নহয় তাৰ কাৰণে আইসকলে অহোপুৰুষাৰ্থ কৰিছে।